নমস্কাৰ, মোৰ নাম নিজু ৰাজবংশী। মই আজি এটা মিনি ব্লগ বনাব যাবলৈ ওলাইছোঁ। তো মই এনেকুৱা ভাবিলোঁ এনেকুৱা ক'ত যোৱা ভাল হ'ব য'ত মানে মোকো যাই ভাল লাগে আৰু আপোনালোককো যাই ভাল লাগে, এটা কিবা এটা বেলেগ এটা দৃশ্য দেখা পায়। কিছুমান ঠাই আছে এনেকুৱা যোনতে বহুতে যাব, সেইকাৰণে মই ভাবিলোঁ অলপমান বেলেগ ঠাই যাওঁ। আমাৰ এইখিনিত এটা বুদ্ধ মন্দিৰ আছে, তাতে মানে বহুত বঢ়িয়া লাগে আৰু যাই কিনে পাহাৰতে আৰু তাতে গ'লে আপুনি গুৱাহাটী মানে বহুত এটা ভাল ভিউ পায় আৰু বহুত ধুনীয়া লাগে যায়। তো ভাবিলোঁ তাতে যাওঁ আজি। তো বৰ্তমান মই ঘৰৰ পৰা ওলালোঁ বুদ্ধ মন্দিৰৰ কাৰণে। পিছত মই লগৰটো ক'লে যে কিয় বোলে যাব বুদ্ধ মন্দিৰ একেলগে। তো এতিয়া মই তাৰ ঘৰত যাম, পিছত সি আৰু মই একেলগে মিলি বুদ্ধ মন্দিৰ ঘূৰি যাম। তো এইখিনিতে মোৰ বন্ধুজন আহি পাল আৰু আমি দুজনে একেলগে মিলি ওলাই গ'লোঁ বুদ্ধ মন্দিৰৰ কাৰণে। অলপমান আগত দেখাম ৰাস্তাখিনি, সেইখিনিক চাকলপাৰা বুলি ক'লে গম পায়, আপোনালোকক দেখাই দিম হ'লেও। তো এইখিনিয়ে হৈছে চাকলপাৰা ৰাস্তাখিনি। ইফালেৰে গৈ থাকিলে আপোনালোকে বুদ্ধ মন্দিৰৰ সেই ৰাস্তাঘৰ পাই যাব। এই ইয়াৰ পৰা দেখা পায় সেইটো বুদ্ধ মন্দিৰটো, আমি তালৈকে যাই আছোঁ বৰ্তমান। তো আমি ইফালে এনেকৈ যাই থাকিলে এইখিনিতে এটা মনসা মন্দিৰ এটা আছে। এইটো ডাঙৰে মনসা মন্দিৰটো, ইয়াতে পূজা চূজা ডাঙৰকৈ হয়। তো বৰ্তমান আমি পালোঁ আৰু অলপমান বাকী আছে এইখিনি। এতিয়া পাহাৰখিনি উঠাৰ পিছত সেইফালে অলপমান চিৰি আছে, তো চিৰিখিনি পাৰ হৈ কিনে আমি পাই যাম। আমি পালোঁ আৰু অলপমান বাকী আছে আৰু তাৰপিছত আমি বুদ্ধ মন্দিৰ পাই গ'লোঁ। তো আমি পালোঁ বুদ্ধ মন্দিৰটো। তো এয়াই হৈছে বুদ্ধ মন্দিৰৰ একেবাৰে ওপৰৰ ঠাইঘৰ। ইয়াৰ পৰা আমাৰ গুৱাহাটীখন একদম বাৰে ধুনীয়াকৈ দেখা পায়, মানে এটা বেলেগেই সৌন্দৰ্য দেখা পায় আৰু। তো আমাৰ মিনি ব্লগটো এইখিনিতে কৰি দিওঁ। কি ধুনীয়া বতাহ চলি আছে। তো 2 মিনিট হৈ গ'ল চাগে, তাৰে বেছি হ'ব পাৰে। ইমান দূৰ গোটেইখিনি ভিডিঅ' কৰাই গৈছে। তো চাওঁ যোনখিনি ভাল ক্লিপ থাকে সেইখিনি দি দিম।